보면 눈부신 아침 햇살과 모닝콜로 너와 시작하는 নমস্কাৰ মই ৰুবুল কুমাৰ দাসে আপোনালোকক আন্তৰিকতাৰে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ৰুবুল ডিজিটেললৈ। চৰকাৰী শিক্ষাগুৰুসকল বৰ্তমান গুণোৎসৱৰ বাবে হয়তো আপোনালোক সকলো সাজু হৈছে আৰু যেহেতুকে প্ৰথম পৰ্যায়ৰ গুণোৎসৱ অহা জানুৱাৰী মাহ অৰ্থাৎ নতুন বৰ্ষৰ 3, 4, 5, 6 তাৰিখে অনুষ্ঠিত হ'ব। সেয়েহে প্ৰথম পৰ্যায়ত যিকেইখন জিলা অন্তৰ্ভুক্ত হৈছে সেই জিলাৰ বিদ্যালয়সমূহ আমাৰ গুণোৎসৱৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে। কিন্তু সেই পৰিপ্ৰেক্ষিতত মই আপোনালোকক এটা কথা জনাব বিচাৰিছো, আমাৰ এইবাৰৰ গুণোৎসৱত এটা নতুন বিষয় অন্তৰ্ভুক্ত কৰা হৈছে যে শিক্ষা ক্ষেত্ৰত শিক্ষকৰ উপস্থিতি, অৰ্থাৎ যোৱা 3 মাহত শিক্ষা ক্ষেত্ৰত শিক্ষকৰ উপস্থিতিৰ বিষয়ে আপোনালোকে তথ্য দেখুৱাব লাগিব। আৰু এই ক্ষেত্ৰত আমাৰ শিক্ষাগুৰুসকল যথেষ্ট সমস্যাত পৰিছে। কিহৰ কাৰণে শিক্ষা ক্ষেত্ৰ এপ্লিকেশ্যনত তেনেকুৱা ধৰণে সুবিধা নাই যাৰ পৰা আমি একেলগে 3 মাহৰ যিটো এটেন্ডেন্স, আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ যিটো এটেন্ডেন্স সেইটো আমি দেখুৱাব পৰা বিশেষ ব্যৱস্থা এতিয়ালৈকে হোৱা নাই। কিন্তু যেহেতুকে আমি এক্সটাৰ্নেল ইভালুৱেটৰৰ সন্মুখত এই উপস্থিতিৰ তথ্যটো আমি দেখুৱাব লাগিব, সেয়েহে আমি এক বিশেষ ব্যৱস্থাৰে আপোনালোকক জনাব বিচাৰিছো কিদৰে এই যি 3 মাহৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ উপস্থিতি শিক্ষা ক্ষেত্ৰৰ পৰা আপোনালোকে লাভ কৰিব পাৰিব। আজি এই ভিডিঅ'টোত মই সম্পূৰ্ণ প্ৰক্ৰিয়াটো আপোনালোকক জনাব বিচাৰিছো কিদৰে আপোনালোকে শিক্ষা ক্ষেত্ৰৰ জৰিয়তে আমাৰ চৰকাৰী শিক্ষাগুৰুসকলৰ যোৱা 3টা মাহৰ উপস্থিতি আপোনালোকে এক্সটাৰ্নেল ইভালুৱেটৰৰ সন্মুখত দাঙি ধৰিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাব যাতে আপোনালোকৰ মনত কোনো ধৰণৰ সন্দেহ ৰৈ নাযায়। প্ৰচেছটো দেখুৱাৰ আগতে মই আপোনালোকক এখন ফৰ্মেট দেখুৱাব বিচাৰিছো। এইখন ফৰ্মেট দেখিছে এখন বিদ্যালয়ৰ আমি গোটেই অক্টোবৰ মাহটোৰ প্ৰেজেণ্ট এবচেণ্টৰ এটা হিচাপ বনাইছো। তো এফালে তাৰিখটো লিখা আছে 1 তাৰিখৰ পৰা 31 তাৰিখলৈ, আৰু ইয়াতে আপোনালোকে যিখিনি দেওবাৰ হয় বা বন্ধ দিন থাকে ইয়াতে আমি লিপিবদ্ধ কৰিছো আৰু ষ্টাফ কেইজনৰ নাম ওপৰৰ ফালে দিছো। তো এই ধৰণে আমি উলিয়াই লৈছো প্ৰেজেণ্ট কোনদিনা প্ৰেজেণ্ট আছে কোনদিনা এবচেণ্ট আছে। আৰু তলত একেবাৰে তলত দেখিছে টোটেল ইনষ্ট্ৰাকশ্যনেল ডেইজ। সেই মাহটোত অক্টোবৰ মাহত 25 দিন আছিলে আৰু টোটেল ষ্টাফ 4 জন, গতিকে ইনষ্ট্ৰাকশ্যনেল ডেইজ হৈ গ'ল 100 আৰু টোটেল প্ৰেজেণ্ট গোটেইকেইজন মিলি পালে টোটেল প্ৰেজেণ্ট হৈছে 91। গতিকে 100 দিন যিহেতুকে ইনষ্ট্ৰাকশ্যনেল ডেইজ আছিলে 91 প্ৰেজেণ্ট হ'ল, গতিকে সেই মাহটোৰ এটেণ্ডেন্সৰ পাৰ্চেণ্টেজটো হৈছে 91%। ঠিক ধৰণে যদি বেলেগ 100 নহয় বেলেগ হয় তেনেহ'লে আপোনালোকে টোটেল ডেইজটো তলত দি পেলাই ওপৰত টোটেল প্ৰেজেণ্টটো দি 100ৰে পূৰণ কৰি পেলাই শতাংশত আপোনালোকে ওলোৱাই ল'ব, কাৰণ আমাক পাৰ্চেণ্টেজটোহে বিচাৰিছে। এইটো এটা উদাহৰণস্বৰূপে আপোনালোকক এটা ফৰ্মেট দিছোঁ যাৰ পৰা আপোনালোকৰ সুবিধা হ'ব বুলি আমি ভাবিছোঁ। আৰু ইয়াতে প্ৰত্যেক মাহৰে যিটো পাৰ্চেণ্টেজ ওলাইছে, আমাৰ যিহেতুকে 3টা মাহ থাকিব অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ, 3টা মাহৰ এভাৰেজটো শেষত ওলাই দিলে আপোনালোকে যোৱা 3 মাহৰ যিটো আমাৰ ৰিপৰ্ট বিচাৰিছে শিক্ষকৰ উপস্থিতি, সেই শিক্ষকৰ উপস্থিতিটো আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু তাৰ কাৰণে এইখিনি উলিয়াবলৈ কাৰণে আমি পোনপ্ৰথমে যাব লাগিব শিক্ষা সেতু পৰ্টেলটো। মই পুনৰবাৰ কৈছোঁ শিক্ষা সেতু পৰ্টেলটোত, এপ্লিকেশ্যনটোত নহয়, কিন্তু শিক্ষা সেতু পৰ্টেলটোতহে আমি এই সুবিধাটো পাম। এই শিক্ষা সেতু পৰ্টেলটোত আপোনালোকে ইয়াত দিয়া ধৰণে লগইন কৰিব, পাছৱৰ্ড ID পাছৱৰ্ড দি লগইন কৰিব। লগইন কৰাৰ লগে লগে দেখা পাব ওপৰৰ ফালে বাওঁফালে 3ডাল আঁচ আছে। সেই 3ডাল আঁচত যদি আমি চুই দিওঁ, সেই 3ডাল আঁচত চুই দিয়াৰ লগে লগে আমাৰ এইখিনি আহিব। ইয়াতে দেখিছে ৰিপৰ্টছ বুলি আছে, সেই ৰিপৰ্টছটোত আমি চুই দিম। ৰিপৰ্টছটোত আমি বিভিন্ন ধৰণৰ ৰিপৰ্ট পাম। তো ৰিপৰ্টটোত চুই দিয়াৰ লগে লগে ইয়াত দেখিছে বিভিন্ন ধৰণৰ ৰিপৰ্টৰ কথা ইয়াত উল্লেখ আছে। কিন্তু আমাক প্ৰয়োজনীয় কথাটো হৈছে যে টিচাৰ এণ্ড ষ্টাফ এটেণ্ডেন্স ডেইলি ৰিপৰ্ট। আমি তাত ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে শিক্ষক শিক্ষয়িত্ৰীৰ নামসমূহ আহিব আৰু সেইদিনাখনৰ ডেটটো থাকিব, তাতে কিনাৰৰ ফালে ষ্টেটাছটো থাকিব। কিন্তু আমাৰ কামটো হ'ল
ইয়াতে যেটো ক্যালেন্ডাৰ ঘৰ আছে সেই ক্যালেন্ডাৰ ঘৰটোত আমি ইয়াত দেখিছে 1 ডিসেম্বৰটো আমি সিলেক্ট কৰিছো 1 ডিসেম্বৰত ইয়াত দেখুৱাইছে প্ৰেজেন্ট এজন এবসেন্ট এনেকৈ আপোনালোকে যোৱা 3টা মাহৰ দিনকেইটা সিলেক্ট কৰি কিমান প্ৰেজেন্ট কিমান এবসেন্ট আপোনালোকে লিপিবদ্ধ কৰিব লাগিব আজিৰ ভিডিওটো আছিল ইমানেই যদি আপোনালোকে ভিডিওটো ভাল পাইছে তেনেহলে লাইক কৰিব আৰু শেয়াৰ কৰিব যাতে আমাৰ শ্ৰদ্ধা শিক্ষাগুৰুসকলে এই যেটো সমস্যাৰ সন্মুখীন হৈছে সেই সমস্যাটো যাতে সমাধান কৰিব পাৰে আৰু মোৰ চেনেল ৰুবুল ডিজিটেল যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেনেহলে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব তেনে আজিলৈ আহিছো ধন্যবাদ